নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। খবৰ আহিছে অসম চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিলে যে 1 লাখ চাকৰি এবছৰৰ ভিতৰত দিব, তাৰ কাৰণে এখন ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যন গঠন কৰা আছিলে বা একেলগে গ্ৰেড 3 গ্ৰেড 4 পদৰ একোটা পৰীক্ষা পাতি যাতে নিযুক্তি দিব পাৰি তাৰ কাৰণে ব্যৱস্থা কৰাৰ কথা আছিলে। আৰু সেইলৈ আজি সদনত গৃহীত হৈছে দ্য আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ এনালগাছ পোষ্ট ইন ক্লাছ 10 ক্লাছ 4 বিল 2021। তো এই ভিডিঅ'টোত আমি গোটেইখিনি তথ্য আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গমেই পাইছোঁ যে 1,11,000 বিভিন্ন পদ খালী হৈছে অসমৰ বিভিন্ন কেইটা ডিপাৰ্টমেণ্টত, আৰু আলোচনা হৈ আছিলে ইয়াৰ কাৰণে যাতে কেণ্ডিডেটসকলে অসুবিধাৰ সন্মুখীন নহয়, লগতে চৰকাৰৰো যথেষ্ট কম খৰচত হৈ যায়, তাৰ কাৰণে এটা কমন টেষ্ট। আৰু সেইলৈ আজি গৃহীত হৈছে এই বিলখন। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই গোটেইখিনি কথা কৈছে তেওঁৰ ভাষণত। এই ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকে সেইখিনিও চাব পাৰিব। তো ইতিমধ্যে বাতৰিত লিখিছে এইদৰে, এতিয়াৰ পৰা বেলেগ বেলেগ বিভাগৰ কাৰণে বেলেগ বেলেগ পৰীক্ষা দিব নালাগে। APSC আৰু UPSCৰ দৰে এখন বৰ্ডে অনুষ্ঠিত কৰিব সকলো পৰীক্ষা। আজি সদনত গৃহীত হ'ল এই সম্পৰ্কীয় দ্য আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যনছ ফৰ এনালগাছ পোষ্ট ইন ক্লাছ 10 ক্লাছ 4 বিল 2021। আৰু ইয়াতে হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে 10 মে'ৰ আগে 50,000 নিযুক্তি সম্পূৰ্ণ কৰা হ'ব, আৰু জুন জুলাই তেনেকুৱা সময়ৰ ভিতৰত বাকী যিমানখিনি সম্ভৱ হয় নিযুক্তি দিব অসমত। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে যিহেতু এক্সাম পাতোতে প্ৰতিটো বিভাগৰ কাৰণে বেলেগ বেলেগকৈ যেতিয়া ভেকেঞ্চি আহে যথেষ্টখিনি খৰচ হয় চৰকাৰৰ। তাৰোপৰি আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ যে একেটা দিনতে ভালেকেইটা ডিপাৰ্টমেণ্টৰ পৰীক্ষা পৰি যায়। তেনে ক্ষেত্ৰত আমি আটাইতকৈ কম পোষ্ট থকাটোত আগতে পৰীক্ষা দিম নে বেছি পোষ্ট থকাটোত দিম, সেইটো সিদ্ধান্ত লোৱাত কেণ্ডিডেটৰ অসুবিধা হৈ পৰে। সেইবিলাক লক্ষ্য কৰি তাৰোপৰি কম সময়ৰ ভিতৰত যাতে নিযুক্তি হৈ যাব পাৰে তাৰ কাৰণে এই যিখন আইন এইখন গৃহীত হৈছে। আৰু চাওক, চৰকাৰে এই 1 লাখ নিযুক্তি দিয়াৰ যি প্ৰতিশ্ৰুতি, সেইটো যদি এনেকুৱা ধৰণৰ কমন এণ্ট্ৰেঞ্চ নাপাতে, কমন এক্সাম নাপাতে, তেনেহ'লে সম্ভৱ নহ'বগৈ তেওঁলোকৰ 5 বছৰতো। সেইবাবে এই আইনখন গৃহীত কৰা হৈছে। আৰু এতিয়া চাওক, ইয়াতে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ কথা কোৱা হৈছে, বিশেষকৈ যিখিনি গ্ৰেজুৱেশ্যন বা মেট্ৰিক পাছ কৰা, 8 পাছ কৰা তেনেকুৱা ধৰণৰ পোষ্ট আছে, যিখিনি নন টেকনিকেল পোষ্ট হয়, সেই পোষ্টখিনিৰ কাৰণেহে এই ধৰণৰ পৰীক্ষা হ'ব। আৰু বাকী যিবোৰ পোষ্ট আছে টেকনিকেল পোষ্ট, মেডিকেল লাইনৰ বা APSC, সেইবিলাকতো বেলেগ হ'ব, সেইবিলাকো 1 লাখৰ ভিতৰতে থাকিব। কিন্তু আটাইতকৈ বেছি আছে এই নন টেকনিকেল ক্লাছ 3 ক্লাছ 4 বা গ্ৰেড 3 গ্ৰেড 4ৰ পোষ্টখিনি। আৰু অন্য এটি কথা কৈছে যে ইয়াতে প্ৰায়ৰিটি থাকিব, অৰ্থাৎ আপোনালোকে এপ্লাই কৰোঁতে এটা সুযোগ পাব, তাতে কোনটো বিভাগ আপুনি ভাল পায়। ধৰি লওক আপুনি ইৰিগেশ্যনত চাকৰি কৰিম বুলি ভাবিছে, তাতে গ্ৰেড 3ৰ এডভাৰ্টাইজমেণ্টত যেতিয়া আপুনি এপ্লাই কৰিব তেনেহ'লে প্ৰায়ৰিটিত আপোনালোকে দিব পাৰিব, প্ৰায়ৰিটি বা প্ৰিফাৰেঞ্চত দিব পাৰিব প্ৰথমতে ইৰিগেশ্যন, তাৰপাছত যেনিবা আপোনালোকে ছেক্ৰেটৰিয়েট দিলে, তাৰপাছত অন্য বিভাগ দিলে। তো এনেকৈ বিভাগবিলাক ধুনীয়াকৈ দিব পাৰিব। আৰু আপুনি প্লেচ অফ পষ্টিং ছিলেক্ট কৰিব পাৰিব। ধৰি লওক আপুনি গুৱাহাটীত কৰিব অথবা অন্যান্য জিলাত কৰিব, তেনেকৈ এফালৰ পৰা আপুনি চইচ কৰিব পাৰিব আপোনাৰ প্লেচ অফ পষ্টিং, অৰ্থাৎ আপুনি য'ত চাকৰিটো কৰিব বিচাৰে। তো সেইমতে আপুনি যি ধৰণৰ প্ৰায়ৰিটি দিছে সেইমতেহে আপুনি এপইণ্টমেণ্ট লাভ কৰিব। আৰু এইটো যথেষ্ট ভাল কথা আমাৰ কাৰণে। তো এতিয়া যিটো এপ্লাই প্ৰচেছ, সেইটো নিশ্চয় আমি এটা ৰিক্ৰুটমেণ্ট ID পাম আৰু সেইমতে ধুনীয়াকৈ আবেদন কৰিব পাৰিম। আৰু এয়া ইতিমধ্যে খাটাং হৈ গৈছে। তো ভিডিঅ'টো এইখিনিয়ে আছিলে। এতিয়া আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ভাষণটো অকণমান শুনি লওক। মাননীয় অধ্যক্ষ মহোদয়, আমি যোৱা বিধানসভা নিৰ্বাচনত আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 1 লাখ চৰকাৰী নিযুক্তি আমি সম্পন্ন কৰিম, আৰু সেই উদ্দেশ্যে আমি বিভিন্ন ধৰণে কি ধৰণে লক্ষ্যত উপনীত হ'ব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। ইতিমধ্যে প্ৰায় 2000 ল'ৰা ছোৱালীক নিযুক্তি দিয়া হৈছে, আৰু জানুৱাৰী মাহতো 3-4 হাজাৰে আৰু নিযুক্তি পাব। মে' মাহতো আমি ৰাখি থৈছোঁ যে পুলিচ, শিক্ষক, এই ধৰণে 30-40,000 নিযুক্তি আমি চুমগৈ। কিন্তু এটা আপুনি এবছৰত কিন্তু 1 লাখ দিম বুলি কৈছিলে। এবছৰত 1 লাখ, তাৰ মাজত কেতিয়াবা 2 মাহ দেৰিও হ'ব পাৰে, ডাজেণ্ট মেটাৰ, এইটোলৈ কোনো কথা নাই। কিন্তু আমাৰ ইণ্টেনশ্যনটো হ'ল যে আমি কেনেকৈ নিযুক্তিখিনি সম্পন্ন কৰিব পাৰোঁ। যেতিয়া আমি ছাৰ্ভিচ ৰুলবিলাক চালোঁ, তাত আমি দেখা পালোঁ যে বিভিন্ন বিভাগে
যদি নিজাকৈ এডভাৰটাইজ ওলায় গ্ৰেড 4 গ্ৰেড 3 কাৰোবাৰ 2টা পোষ্ট আছে কাৰোবাৰ 10টা আছে কাৰোবাৰ 8টা আছে প্ৰথম পৰীক্ষাৰ ডেটবিলাক অভাৰলেপিং হয় একেটা ৰবিবাৰে 8-9টা ডিপাৰ্টমেণ্টৰ পৰীক্ষা পৰিব তেতিয়া কিছুমানে ইচ্ছা থাকিও দিব নোৱাৰিব দ্বিতীয়তে ডিপাৰ্টমেণ্টবিলাকত 2টা পোষ্ট খুজিলেও 2 লাখ কেণ্ডিডেট হয় 10টা পোষ্ট খুজিলেও 2 লাখ কেণ্ডিডেট হয় আৰু প্ৰায় একোটা ৰিক্ৰুটমেণ্টত আমি 12-15 কোটি টকা খৰচ কৰিব লাগে সেইকাৰণে আল্টিমেটলি প্লাছ পৰীক্ষা পাতা যি অৰ্গেনাইজেশ্যন আছে লিমিটেড সেবা হ'ল ইউনিভাৰ্চিটি কেইখন হ'ল আৰু নাই যদি এপিএছচিটো এইটো পৰীক্ষা নাপাতে গতিকে আমি ইয়াত চালোঁ যে আমাৰ যি 50,000 পোষ্ট খালী আছে এই বা আমি ক্ৰিয়েট কৰিছোঁ এই 50,000 পোষ্ট ইণ্টাৰভিউ পাতি আমাৰ 5 ইয়াৰ্ছ কাৰ্যকালতো আমি দিব নোৱাৰোঁ প্ৰথম এজেঞ্চি নাই পৰীক্ষা পাতিব এজেঞ্চি মানে মই কোনোবা তামিলনাডু কেৰালাৰ মানুহ বুজা নাই সেবা বা ইউনিভাৰ্চিটি আমাৰ হাতত নাই কাৰণ তেওঁলোকে ৰেগুলাৰ পৰীক্ষা পাতিব লাগে একে ডেটত বহুতৰ পৰীক্ষা হ'ব আৰু আমাৰ কষ্ট অফ দ্য এক্সাম উইল বি ভেৰি হাই যি ষ্টেট গভৰ্ণমেণ্টে বিয়াৰ কৰিব নোৱাৰিব গতিকে এই যিখন এক্ট অনা হৈছে এই এক্টখন অনা হৈছে এজ এ টেম্পৰাৰী সলিউশ্যন ফৰ গিভিং 1 লাখ এপইণ্টমেণ্ট এই যিখন এক্ট অনা হৈছে অৰ্থাৎ শিক্ষকৰ চাকৰিখিনি এটা নিৰ্দিষ্ট পন্থা আছে পুলিচৰ চাকৰি নিজা পন্থা আছে হেল্থ ডিপাৰ্টমেণ্টৰ চাকৰি নিজা পন্থা আছে এপিএছচিৰ চাকৰিখিনিৰো নিজা পন্থা আছে মাজত যিখিনি নন টেকনিকেল পোষ্ট থাকি গ'ল গ্ৰেড 3 আৰু গ্ৰেড 4 আমি মে হওক জুন হওক জুলাই হওক কিমান সোনকালে এবছৰ বুলি ক'লে লিটাৰেৰীটো নুবুজায় স্পিৰিট অন দ্য স্পিৰিট যে কিমান সোনকালে আমি 1 লাখ নিযুক্তিটো দিব পাৰোঁ সেইকাৰণে আমি এটা উপায় হিচাপে এই বিলখন আনিছোঁ that all service rule will be kept in abeyance এখন বোৰ্ড হ'ব ৰিক্ৰুটমেণ্ট বোৰ্ড য'ত গোটেই কেইটা ডিপাৰ্টমেণ্টৰ পৰীক্ষা একেলগে হ'ব মানুহজনে পৰীক্ষা যেতিয়া ফৰ্ম ফিল আপ কৰিব তেওঁ লিখি দিব মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি ইৰিগেশ্যন ছেকেণ্ড প্ৰায়ৰিটি PWD থাৰ্ড প্ৰায়ৰিটি মোৰ হেল্থ ডিপাৰ্টমেণ্ট একৰ্ডিং টু মাৰ্কছ যেনেকৈ APSC আৰু UPSCত প্ৰায়ৰিটি ৱাইজ মোৰ যদি মেৰিট 1 নম্বৰো হ'ল 100ও পালোঁ কিন্তু মই যদি প্ৰায়ৰিটি লিখি থৈছোঁ প্লেচ অফ পোষ্টিং বৰাক মই বৰাকতে যাব পাৰিম মই তেতিয়া গুৱাহাটী বুলি কথা নাই যদি মই প্ৰায়ৰিটি পোষ্টিং ছেক্ৰেটাৰিয়েট নিলিখি ডাইৰেক্টৰেট লিখি দিছোঁ তেতিয়াহ'লে মই ডাইৰেক্টৰেট যাম মই ছেক্ৰেটাৰীত নাপাওঁ যদিও মোৰ ৰিজাল্টটো ভাল হ'ব পাৰে অৰ্থাৎ UPSCৰ পেটাৰ্ণটো আমি ইয়াত ল'ব খুজিছোঁ যে একৰ্ডিং টু দ্য প্ৰায়ৰিটি কেণ্ডিডেটছ গিভছ ডিউৰিং দ্য ফৰ্ম ফিল আপ এতিয়া এই গোটেইখিনি আমি ডিপাৰ্টমেণ্টৰ গোটেই পোষ্টবোৰ একত্ৰিত কৰিব খুজিছোঁ এনালগাছ পোষ্টবিলাক এটা লেবৰেটৰী টেকনিচিয়ান সেইটো ইয়াত নাহে ডেট ইজ নট এনালগাছ কাৰণ তাৰ এটা নিয়ম আছে নিযুক্তি কিন্তু যিখিনি এনালগাছ য'ত গ্ৰেজুৱেশ্যন লাগে বা 8 পাছ লাগে হায়াৰ ছেকেণ্ডেৰী লাগে বা আমাৰ ডিগ্ৰী লাগে এই গোটেইখিনি যি এনালগাছ একাডেমিক কোৱালিফিকেশ্যন আছে তাৰ পৰীক্ষাটো আমি একেলগে পাতিম বড়োটো কুৱেশ্যন পেপাৰ হ'ব বেংগলীটো হ'ব অসমীয়াটো হ'ব আৰু আমি একেলগে একেবাৰতে পৰীক্ষা পাতি শেষ কৰি দিম এটা ভৰতনাৰায়ণ ডাঙৰীয়াই কৈছে যে এইটো 5 ইয়াৰ্ছ কৰিব পাৰি নেকি ডেফিনেটলি পাৰি আমি এটা প্ৰথম পৰীক্ষামূলকভাৱে চৰকাৰৰ 1 লাখ নিযুক্তিৰ কাৰণে বিলখন আমি